এওচেট ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ গ'ল 2026ৰ কাৰণে। ইয়াত আপোনালোকে এগ্ৰিকালচাৰ, ভেটেনাৰী, ফিচাৰী, হৰ্টিকালচাৰ যিমান কোৰ্চ আছে চবৰ ৰেজিষ্ট্ৰেশ্যন ছেমেই হয়। মই ৰেজিষ্ট্ৰেশ্যনৰ ষ্টেপ ৱাইজ ভিডিঅ' লৈ আহিম, বাট এটা ছাজেশ্যন, আপোনালোকে আজি ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, এদিন ৱেইট কৰক, যিহেতু ছাৰ্ভাৰৰ অলপ প্ৰব্লেম থাকে, কেতিয়াবা OBC কেটেগৰী বা চাব কেটেগৰী এইবোৰ চিলেক্ট নহয়, তো সেইটো প্ৰব্লেম যাতে নহয়, মই ডিটেইলছ ভিডিঅ' লৈ আহিম, ডিটেইল একেবাৰে। বাট মই ফাৰ্ষ্ট এটা ইনফৰমেশ্যন দিব আহিছোঁ, ইন কেছ কাৰোবাৰ মানে মোবাইলত নিজে কৰিব পৰা ফৰ্ম ফিল আপ কৰিব পাৰিবা, চিম্পল প্ৰচেছ, বাট অলপ কেতিয়াবা কমপ্লেক্স হ'ব পাৰে। তো সেইটোৰ কাৰণে ইনকেছ কোনোবা প্ৰব্লেম পায়, কেফেত যাব নালাগে। আমাৰ টিম আছে, কেফেত গ'লে এতিয়া 200 বা 150 ল'ব, জাষ্ট আমি কম প্ৰাইচ লৈ আছোঁ, 100 মান হ'লে 100 মান প্ৰাইচত আমি এক্সট্ৰাকে নিজে ফৰ্ম ফিল আপ কৰি দিম, আমাৰ টিম আছে। তো এইখিনি নম্বৰত কণ্টেক্ট কৰিলে হ'ল, প্লাছ ফাৰ্ষ্ট এইটো হোৱাটছএপ গ্ৰুপত আপোনালোকে আগত জইন হৈ যাব। কেণ্ডিডেট যোন আছে তোমালোকে ইয়াত জইন হৈ যাবা, দেন আমাৰ এডমিন যোন থাকিব, যিকোনো এডমিনক এজন টেক্সট কৰিবা আফটাৰ 7 PM, লাইক আমাৰ ক্লাছ থাকে, চ' আমি ইভিনিং মানতহে ফ্ৰী হৈ কৰি দিব পাৰিম। অলপ লেট হ'ব পাৰে ৰেছপন্স দিওঁতে, বাট আমি কৰি দিম, মানে বস্তুটো কৰি দিম, টাইম আছে যিহেতু 10 জুনলৈকে টাইম থাকিব, 10 জুন লাষ্ট ডেট, তো সেইটোত প্ৰব্লেম নাই বাৰু। আৰু তোমালোকে এটা কাম কৰিবা, এইকেইদিন মানে পঢ়াৰ ষ্ট্ৰেটেজি প্লাছ মোৰ যিহেতু বেটছ বহুতখিনি হৈ গ'ল, মই সেইখিনি বাৰু এইখিনি ভিডিঅ'ত জনাই দিম, মানে কেনেকুৱা কি কৰিব লাগে, এইটো চালেই হ'ল। এইখিনি নম্বৰত কণ্টেক্ট কৰিবা তোমালোকে। আৰু ফাৰ্ষ্ট এক্সাম পেটাৰ্ণটো মই জনাই আছোঁ, যোনে নতুন আছা গম নোপোৱা, চোৱা ফাৰ্ষ্ট এওচেটত যোনটো এক্সাম তোমাৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, বায়'লজি তোমাৰ বটানী, জুলজি থাকিব। এণ্টাৰ ক্লাছ 11 আৰু 12 ৰিডিউচ চিলেবাছৰ ইয়াতে আহে, আৰু ৰিডিউচ চিলেবাছৰ কুৱেশ্যন আহিব আউট অফ NCERT কুৱেশ্যন 2টা বা 3টা থাকে তোমাৰ এগ্ৰিকালচাৰ ৰিলেটেড, কেতিয়াবা কিছুমান ছেটত, যিহেতু ছেট ৱাইজ এক্সাম হয়, ছেটাৰডে চানডে এনেকুৱা এক্সাম হয়, আৰু এজন কেণ্ডিডেট এদিনে এক্সাম দিব লাগে বাৰু, এনেকুৱা নহয়, কিছুমানৰ ইভিনিং শ্বিফ্ট থাকে, কিছুমানৰ মৰ্ণিং, কিছুমানৰ আফটাৰনুন, এনেকুৱা টাইপ থাকে, সেইখিনি পাছত বুজাই দিম বাৰু। কাৰেক্ট এনচাৰ প্লাছ 1 মাৰ্ক, ইনকাৰেক্ট 0.25, এইখিনি হৈছে এক্সাম পেটাৰ্ণ। 99% থিয়ৰী বেছড আহিব। যোৱা বছৰ এটা ছেটত 10-12টা নিউমেৰিকেলছ আহিছিল ফিজিক্সত, বাট ফৰ্মুলা বেছড নৰ্মেল, কিন্তু বাকী তোমাৰ চব থিয়ৰী বেছড পাবা, টেনশ্যন নাই। মোড অফ এক্সামিনেশ্যন কম্পিউটাৰ বেছড থাকে, অফলাইন চেণ্টাৰত গৈ আপোনালোকৰ অনলাইন এক্সাম দিব লগা হয়, আৰু এক্সাম ডিউৰেশ্যন 2 hours। আৰু এতিয়া মই জাষ্ট বেটছৰ বিষয়ে ক'ম, প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগে সেইখিনি ক'ম। আমাৰ ফ্ৰী গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপ আছে ফ্ৰী, যাৰ প্ৰিপেৰেশ্যন ভাল আছে, জাষ্ট আইডিয়া লাগে কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব, 2-এটা PDF চাই, দেন আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ আছে, ইয়াতে জইন হৈ যাবা তোমালোকে, য'ত আমি কিছুমান PDF অলৰেডি আপলোড কৰা আছে, PIQ চেম্পল কুৱেশ্যন, তাতে চাব পাৰা। আৰু ইনকেছ কাৰোবাৰ গোটেই চেপ্টাৰ ৱাইজ PIQ লাগে, লাইক ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ চব, এতিয়া BSc নাৰ্ছিং এক্সাম যিহেতু 7 জুনত আছে, কাৰোবাৰ যদি তেনেকুৱা লাগে BSc নাৰ্ছিং, এগ্ৰিকালচাৰ চব, ভেটেনাৰীৰ কাৰণে, দেন চেপ্টাৰ ৱাইজৰ কাৰণে আমাৰ এটা বেটছ আছে, জাষ্ট ইয়াতে লেকচাৰ নাই, এইটো গাইডেন্স বেটছ 499, ইয়াতে মক টেষ্ট পাবা, আমি CBT বোৰত মক টেষ্ট কণ্ডাক্ট কৰি আছোঁ গুগল ফৰ্মছ হিচাপে, দেন PIQ আছে, চেপ্টাৰ ৱাইজ চেম্পল কুৱেশ্যন আছে, আৰু এক্সপেক্টেড কুৱেশ্যন যিমান, ইয়াতে পাৰ্চনেল মেণ্টাৰশ্বিপ পাবা, আমাৰ মেণ্টাৰ আছে, কিবা ডাউট থাকিলে সুধিব পাৰিবা, ভিডিঅ' লেকচাৰ চলিউশ্যন চব আছে ইয়াতে, বাট এইটো হোৱাটছএপ থ্ৰুদি গাইডেন্স হয়, এনেকৈ আমি PDF আৰু শ্বেয়াৰ কৰি দিওঁ তেনেকুৱা। আৰু ক্লাছ 12 ফ্ৰেছাৰ যদি কোনোবা আছা, প্লাছ ড্ৰপাৰেও, ইনকেছ তোমালোকে ক্ৰেছ কৰ্চ ল'ব খোজা, 999 ক্ৰেছ কৰ্চ আছে, য'ত তোমালোকে এই গাইডেন্স বেটছৰ মেটেৰিয়েল চব পাবা, প্লাছ ভিডিঅ' লেকচাৰো পাবা। এইটো এপত হ'ব, লাইভ ক্লাছ হয়, ৰেকৰ্ডেডৰ হয়, আমাৰ ডক্টৰ চানাদ ছাৰে পঢ়াই আছে, অলৰেডি ষ্টাৰ্ট হৈ গৈছে, আমাৰ এপ লিংক দিয়া থাকিব ডিছক্ৰিপশ্যনত, তাৰ পৰা চালেই হ'ল। এইটো এপৰ থ্ৰুত এনৰলমেণ্ট, আৰু গাইডেন্স বেটছ ল'লে এইটো নম্বৰত কণ্টেক্ট কৰিবা মোক। আৰু এটা বেটছ আমি আজি লঞ্চ কৰি আছোঁ, যোনটো হৈছে যাৰ ইনকেছ কাৰোবাৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে, চেপ্টাৰ ৱাইজ PIQ নহয়, ইয়াত আমি জাষ্ট যোৱা বছৰৰ PIQ খিনি একেলগে দিম, মানে একেবাৰে ফুল কুৱেশ্যন আছে আমাৰ তাত, একেবাৰে ফুল কুৱেশ্যন, এইবোৰ শ্বেয়াৰ কৰিব নোৱাৰি, ষ্টিল আমি ট্ৰাই কৰিছোঁ যে বস্তু এনেকৈ বনাইছোঁ, ইয়াতে মেমৰি বেছড PIQ, একেবাৰে এক্সাক্ট মেমৰি বেছড, যোৱা বছৰ ষ্টুডেণ্টে যিমান এক্সাম দি আছে, এইটো বস্তু মই ফ্ৰীটো বহুতক দি দিছোঁ বাৰু, কমপ্লিমেণ্টাৰী হিচাপত, যিহেতু যোৱা বছৰ মই ষ্টুডেণ্টৰ পৰাই লৈছিলোঁ, এইটো মই লাইক প্ৰাইচত টেগত ৰখা নাই, বাট এইটো মই সেইটো বেটছতে দিম যোনে জইন কৰিব, এইটো বেটছ 11199। গাইডেন্স বেটছতো এইখিনি পাই যাব মেটেৰিয়েলছ, এইটো আমি এনেকৈ ছেট কৰিছোঁ, ফিজিক্সৰ যোৱা বছৰ এনেকুৱা কুৱেশ্যন আহিছিল, ডাইৰেক্ট কুৱেশ্যন ছেম, আমি জাষ্ট এনচাৰখিনি এড কৰিছোঁ, অপশ্যনখিনি, কুৱেশ্যনখিনি আমি পাইছোঁ। আৰু বায়'লজিত যিমানকেইটা ছেট হয়, ছেটাৰডে চানডে 2 দিন ছেটত চব কুৱেশ্যন আমাৰ তাত আছে, PIQৰ পৰা ইমান কমন নাহে, বাট আইডিয়া পাবা তোমালোকে। আৰু ইয়াৰ লগত এইটো বেটছত আপোনালোকে মক টেষ্টটো পাব, মক টেষ্ট আমি CBT ফৰ্মত কৰিম, SSSৰ যদি কোনোবা আছে তোমালোকে ল'ব পৰা 199, এইটোৰ প্ৰাইচটো এইকাৰণে কম, বাট ইয়াতে আমি চেপ্টাৰ ৱাইজ PIQ নিদিওঁ, সেইটো আমি সেইখিনি প্ৰেক্টিচ কৰাই দিম বাৰু কুৱেশ্যনখিনি,
চেপ্টাৰ ৱাইজ PIQ লাগিলে 499 ইন কেছ অভাৰঅল এটা PIQ লাগে প্লাছ জাষ্ট চেম্পল পেপাৰ লাগে আৰু ইয়াতে আমি পাৰ্চনেল গাইডেন্স প্ৰভাইড কৰিম ঠিকেই বাট আমি ডাউট চলভিং ইমানখিনি ইয়াতে নকৰোঁ ডাউট চলভিং যোনে টিচাৰে ডাউট চলভ কৰিব সেইটো 49 বেটছত থাকিব 499 বেটছ হ'ল ইয়াতে আমি কি পঢ়িব লাগে সেইখিনি জনাই দিম বাৰু চেম্পল কুৱেশ্যন দিম মক টেষ্ট দিম PIQ দিম এইটো 199 এইটো ল'ব হ'লে এই দুটা নম্বৰত যিকোনো এটা নম্বৰত কণ্টেক্ট কৰিলে হ'ল বা পেমেণ্ট কৰি কিনে আমাক স্ক্ৰীনশ্বট দিলে হ'ল বাট এনেকুৱা নহয় কেতিয়াবা আমাৰ লেট হ'ব পাৰে মৰ্ণিং দিছা মেবি আমি ইভিনিংলৈকে ৰেছপণ্ড টেনশ্যন অলপ পাই যাবা গ্ৰুপত এড কৰি দিম এইটো হোৱাটছএপ গ্ৰুপ আৰু মনত ৰাখিবা চবৰ হোৱাটছএপ গ্ৰুপ আছে গাইডেন্স বেটছ চলাবা হোৱাটছএপ গ্ৰুপ আছে ক্ৰেছ কৰ্চ আছে তো এনচিয়ৰ কৰিবা সেইটো বেটছত যাতে তোমালোকে এনৰোল আছা হোৱাটছএপত থ্ৰু দিম আমি কাৰণ একেলগে চব কণ্টেণ্ট নিদিওঁ এতিয়া পইচা দিবা 199 আমি PIQ খিনি একেলগে নিদিওঁ মক টেষ্ট একেলগে নিদিওঁ লাহে লাহে দি থাকিম গ্ৰুপত এতিয়া জাষ্ট এড কৰি আছো আমি কেনেকে কি পঢ়িব লাগে সেইখিনি দেখাই দিম বাৰু আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন পাই যাবা আৰু মক টেষ্টত 499 বেটছত দেন আমাৰ কেনেকুৱা ধৰণৰ ভিডিঅ' লেকচাৰ আহে সেইখিনি চাব পাৰিবা মই এড কৰি দি আছো ভিডিঅ' Say the question asked here is which gate produces an output of 0 only when all its inputs are 1 means when we have to put both the inputs 1 then only we will get an output of 0 in NOR gate C there are zeros in three different cases when the আৰু কুৱেশ্যন পেপাৰ ইজি আহে যেনেকৈ মই দেখাই দিছিলো চিম্পল ইউনিট অফ এলাৰ ডেণ্টেল ফৰ্মুলা এনেকুৱা টাইপ কুৱেশ্যন আহিব ডেণ্টেল ফৰ্মুলা এইটো ডাইজেশ্যন এবজেশ্যনৰ কুৱেশ্যন তো ৰিডিউচ চিলেবাছত কুৱেশ্যন আহিছিল যোৱা বছৰ আহিছিল এইখিনি BSc নাৰ্ছিঙত আহিছিল এইখিনি BSc নাৰ্ছিঙৰ কুৱেশ্যন দেন হেৰিও আছে এগ্ৰিকালচাৰৰ আছে এইখিনি মিক্সড আপ আছে ফিজিক্সৰ এণ্টিবায়টিক প্ৰচেছৰ ডেফিনেশ্যন চাই লোৱা তোমালোকে চাব পাৰা জিমনোস্পামৰ ৰিলেটেড কুৱেশ্যন এনেকুৱা টাইপৰ কুৱেশ্যন আহে তো এইখিনি মোৰ জনাব আছিল কাৰোবাৰ ফৰ্ম ফিল আপ কৰিব থাকিলে এইখিনি আমাক কণ্টেক্ট কৰিলে হ'ল আমি কৰি দিম টেনশ্যন নাই ডকুমেণ্টছখিনি দি দিবা ডকুমেণ্টছ কি লাগিব পাছপৰ্ট চাইজ ফটো চিগনেচাৰ ফটো 10-12ৰ মাৰ্কশ্বিট পাৰ্ট চাৰ্টিফিকেট যদি ছেপাৰেট আছে সেইটো দি দিবা ক্লাছ 10 এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট যিকোনো এটা দিলে হ'ল কাষ্ট চাৰ্টিফিকেট মানে কাৰোবাৰ যদি পুৰণা আছে সেইখন দি দিবা কাৰণ কাষ্ট চাৰ্টিফিকেটটো মেণ্ডেটৰী ইন কেছ এতিয়া বনোৱা নাই তোমালোকে বনাই ল'বা আৰু পুৰণাটো দিলে সেইটো আপলোড কৰি দিম আৰু ইন কেছ নাই এতিয়া তোমালোকে বনাব দিয়া 10 জুনৰ আগত কৰিলে হ'ল আৰু তেতিয়াও যদি নাহে আমি কিবা এটা প্ৰভিজন কৰিম তাতে কিবা এটা চাৰ্টিফিকেট আপলোড কৰি দিলেই হ'ল এতিয়া বাৰু চেক নকৰে আৰু PRC গেপ মেডিকেল এতিয়া মেণ্ডেটৰী নহয় পাছত দিলে হ'ব কাৰণ কাউন্সিলিঙৰ টাইমত আকৌ পৰ্টেল খোল খাই তেতিয়া তোমালোকে দিব পাৰিবা আৰু এইটো আমি 100 rupees এক্সট্ৰা চাৰ্জ লৈ আছো ৰিকুৱাৰ্ড ফিজ চাগে যিমান হ'ব 1500 সেইটো মই জনাই দিম বাৰু গ্ৰুপত জনাই দিম এইখিনি আছিল বাৰু মোৰ ক'ব লগা আৰু পঢ়াৰ এইখিনি তোমালোকে NCERT পঢ়িবা NCERT পৰা ফাৰ্ষ্ট ৰিভাইজ কৰা দেন লগে লগে কুৱেশ্যন প্ৰেক্টিছ কৰা কুৱেশ্যন প্ৰেক্টিছ মেইন হয় এইটো টাইমত কাৰণ যিহেতু বৰ্ড কোনোবা যদি দিছা বৰ্ডৰ কুৱেশ্যন লেভেল আৰু এইটো বেলেগ হয় টোটেলি বেলেগ হয় তো তোমালোকে এইখিনি চাই ল'বা মই ভিডিঅ'টো শেষ কৰিছোঁ আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ যাবা ফ্ৰী গাইডেন্স বা যি আছে কিবা ইনফৰমেশ্যন থাকিলে হোৱাটছএপ চেনেল আছে তাতে জইন হৈ যাবা তোমালোকে